জোনাইৰ নাহৰ বৰগুলি গাঁৱৰ 2 কন্যা শিশুৰ হলিল সমাধি বৰশী টোপাবলৈ গৈ নলাত পৰি মৃত্যু হোৱাৰ সন্দেহ জানিব পৰা মতে সোমবাৰে জোনাইৰ চিগা পঞ্চায়তৰ অন্তৰ্গত নাহৰ বৰগুলি গাঁৱৰ দীপেন দলে 10 বছৰীয়া কন্যা শিশু দকপুন দলে আৰু একেখন গাঁৱৰে পবিত্ৰ মিলিৰ 8 বছৰীয়া কন্যা শিশু কনকলতা মিলিয়ে সোমবাৰে দিনৰ ভাগতে গৈছিল গাঁৱৰে কাষতে থকা নলা এটাত বৰশী টোপাবলৈ কিন্তু দুয়োগৰাকী কন্যা শিশুৱে সন্ধিয়া প্ৰায় 5 বজাত নলাটোৰ পৰা ৰাইজে অচেতন অৱস্থাত উদ্ধাৰ কৰি জোনাই সমজিলা চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুয়োকে দুই শিশুৱে বৰশী টোপাবলৈ গৈ গা ধুবলৈ লওঁতে পিছলি পৰি নলাৰ দ পানীত পৰি দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে লগতে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে মৃত দুই শিশুৰ লগত আছিল আৰু এগৰাকী শিশু আৰু এই শিশুগৰাকীৰ খবৰৰ ভিত্তিতে মৃত শিশু দুয়োগৰাকীক ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ নিছিল চিকিৎসালয়লৈ আনহাতে দুই শিশুৰ এনে কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলত আমি জানিব পৰা মতে নাহৰ বৰগুলি গাঁৱৰ এখন এতিয়া কালভাৰ্ট বনাই আছে তাকেটিনাৰীৰ ওচৰতে তাতে দুজনীকৈ ছোৱালী আজি পোৱা গৈছে পানীৰ পৰা আমি শুনামতে তেখেতসকল মানে বৰশী বাবলৈ গৈছিলে বুলি শুনিছোঁ আৰু তেখেতসকলৰ লগত এজনী সৰু ছোৱালী আছিলে ছোৱালীজনীয়ে ঘৰত খবৰ দিয়েগৈ গতিকে ৰাইজে গৈ তেখেতসকলক উদ্ধাৰ কৰিব সক্ষম হয় আৰু লগে লগে মেডিকেললৈ অনা হৈছিলে যদিও তেখেতসকল মৃত্যু হয় বুলি ঘোষণা কৰা হৈছে হয় একেখন গাঁৱৰে একেখন ঘৰৰ ওচৰৰে দুগৰাকী এজনীৰ 8 বছৰ আৰু এজনীৰ 10 বছৰ বুলি আমি গম পাইছোঁ অতিকৈ দুখৰ বিষয় আজি আমাৰ চিগা নাহৰ বৰগুলি গাঁৱৰ পৰা দুজনীকৈ ছোৱালী আজি সন্ধিয়া সময়ত পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হ'ল আমি জনাত সিহঁত দুজনীয়ে দুপৰীয়াতে বৰশী বাবলৈ ওলাইছিলে বোলে ঘৰৰ পৰা তাৰপিছতে আমি ঘৰৰ মানুহে কোনো গম পোৱা নাছিলে পাছত বিচাৰ খোচাৰ কৰি উলিয়াওঁতে এইটো পানীতে মানে পোৱা গ'ল নাহৰ বৰগুলি গাঁওখন তাৰপিছত দেউতাকৰ নাম আছিলে দীপেন দলে এজনৰ আৰু আনজনৰ পবিত্ৰ মিলি ছোৱালী দুজনীৰ নাম হৈছে এজনীৰ দকপুন দলে আৰু আনজনীৰ কনকলতা মিলি এইটো তাকেটিনালীৰ ওচৰত এটা নলা আছে তাতে পোৱা গৈছে বয়স 8 বছৰ 10 বছৰ ভিতৰত আৰু তেনেকে একো আমাৰ সন্দেহ নাই বিশেষকে সিহঁতে বৰশী বাব গৈছিলে বোলে তাত জনামতে কিজানি সিহঁতে গা ধুব লৈছিলে চাগে তেতিয়া পিছলি মাৰি পৰিলে বুলি আমি অনুভৱ কৰিছোঁ আৰু অলপ দয়ে আছিলে এইটো কালভাৰ্ট বনাই আছে এইটো নতুনকৈ পৰ্টলেণ্ডৰ সেইটোৱে আৰু